হাই বন্ধুবান্ধৱীসকল ওয়েলকাম জানিছো আলিমেডিচিন ইউটিউব চেনেললৈ মই ফজলুল বন্ধুবান্ধৱীসকল মই আজিৰ এটা নতুন টপিক লৈ আপোনালোকৰ সন্মুখত আহিছো আজিৰ টপিকটো অত্যন্ত গুৰুত্বপূৰ্ণ হয় বিশেষকৈ যিবোৰ বন্ধুবান্ধৱীসকলৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে নিশ্চয় ভিডিঅ'খন শেষলৈকে চাব বন্ধুবান্ধৱীসকল আজিৰ টপিকটো হ'ল টিমিনিক সিৰাপ আপোনালোকে স্ক্ৰীনতো চাই আছে টিমিনিক সিৰাপ কি বেমাৰ হলে বা কি অসুবিধা হলে ল'ৰা ছোৱালীৰ ক্ষেত্ৰত দিব বা খাবলৈ দিব বা ডক্টৰবিলাকে প্ৰেছক্ৰিপশ্যন কৰে বন্ধুবান্ধৱীসকল ভিডিঅ'খন আৰম্ভ কৰাৰ আগত যিবোৰ বন্ধুবান্ধৱীসকলে মোৰ ভিডিঅ'খন নতুন চাই আছে মোৰ চেনেলখন নতুন চাই আছে নিশ্চয় সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বেল আইকন টিপিবলৈ নাপাহৰিব কিয়নো নতুন ভিডিঅ' আপোনালোকে পাই যাব নতুন মেডিচিনৰ বিষয়ে ঔষধৰ বিষয়ে আপোনালোকে জানিব পাৰিব এইখিনি কৈ মই ভিডিঅ'খন আৰম্ভ কৰি লৈছো বন্ধুবান্ধৱীসকল টিমিনিক সিৰাপ এই সিৰাপটো প্ৰথমে যেন কোনটো কোম্পানী বনাইছে এটা মানে জিএসকে কোম্পানী এটা বনাইছে এটা পুৰণা কোম্পানী হয় ব্র্যান্ডেড কোম্পানী হয় ইয়াৰ প্ৰাইভেট মেডিচিনৰ ৰিজাল্ট অত্যন্ত ভাল হয় তাৰ মাজে টিমিনিক সিৰাপৰ ৰিজাল্ট অত্যন্ত ভাল বা ল'ৰা ছোৱালীৰ ক্ষেত্ৰত অত্যন্ত ভাল হয় বন্ধুবান্ধৱীসকল এতিয়া আমি জানিম কি কম্পোজিশ্যনে বনোৱা হৈছে ইয়াতে দুটা কম্পোজিশ্যন দি আছে এটা আছে ফিনিফ্ৰাইন হাইড্ৰক্লোৰাইড আৰু ক্লৰফিনামাইন মালিয়েট এই দুটা কম্পোজিশ্যন মিহলাই এই সিৰাপটো বনোৱা হৈছে ইয়াতে 5 ml কন্টেন্টছত দিয়া আছে ফিনিফ্ৰাইন হাইড্ৰক্লোৰাইড দিয়া আছে 5 mg আৰু ক্লৰফিনামাইন মালিয়েট দিয়া আছে 2 mg এই দুটা কম্পোজিশ্যন মিহলাই এই টিমিনিক সিৰাপটো বনোৱা হৈছে বন্ধুবান্ধৱীসকল এতিয়া আমি জানিম এই টিমিনিক সিৰাপ কি বেমাৰ হলে বা কি অসুখ হলে আমি ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আমি দিম বন্ধুবান্ধৱীসকল এই সিৰাপটো বিশেষকৈ যিবোৰ ল'ৰা ছোৱালীৰ অত্যন্ত চৰ্দি লাগিছে অত্যন্ত চৰ্দি জ্বৰ হৈ আছে বা নাকেৰে পানী বৈ আছে বা চকুৰে পানী বৈ আছে অত্যন্ত চৰ্দিৰ ফলত মুখমণ্ডলখন অত্যন্ত ৰঙা হৈ পৰিছে বাৰে চিক আহি আছে বা বাৰে চিক হৈ আছে কণ্টিনিউ চিক হৈ আছে নাকেৰে পানী বৈ আছে অত্যন্ত চৰ্দি হৈ আছে বা লগতে কাহ আছে বা গলটো খজুৱাই আছে নাকৰ মাজত খজুৱাই আছে বা কেতিয়াবা দেখা যায় এলাৰ্জেটিক প্ৰব্লেম হৈ আছে সেই ক্ষেত্ৰত আপুনি টিমিনিক সিৰাপটো আপুনি দিব পাৰে বা ল'ৰা ছোৱালীক খুৱাব পাৰে এই সিৰাপটো সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত চৰ্দি কাহৰ ক্ষেত্ৰত অত্যন্ত ভাল সিৰাপ হয় অত্যন্ত ভাল ঔষধ হয় যদি আপোনালোকৰ ল'ৰা ছোৱালীৰ বিভিন্ন এনেকুৱা প্ৰব্লেম পাই আছে যদি বিভিন্ন ধৰণৰ ঔষধ খোৱাৰ ফলতো ভাল হোৱা নাই তেনে টিমিনিক সিৰাপটো আপোনালোকে লৈ যাব পাৰে লৈ আপুনি খুৱাব পাৰে অতি সোনকালে আপুনি ৰিজাল্ট পাই যাব বন্ধুবান্ধৱীসকল এই সিৰাপটো খোৱাৰ আগত এবাৰ ডক্টৰৰ পৰামৰ্শ নিশ্চয় ল'ব ডক্টৰৰ পৰামৰ্শ লৈ তাৰপিছত খাবলৈ দিব এতিয়া আমি জানিম এই সিৰাপটো আমি কেনেদৰে খাবলৈ দিম বা ইয়াৰ খোৱাৰ নিয়ম কি এই সিৰাপটো সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত একেবাৰে কেঁচুৱাৰ ক্ষেত্ৰত আপোনাৰ ড্ৰপ আহে ড্ৰপটো দিব আৰু 1 বছৰৰ ওপৰৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত 1 বছৰৰ পৰা 3 বছৰলৈকে 2.5 ml কে 2.5 ml পৰা 5 ml কে দিনত 3বাৰ দিব পাৰে ৰাতিপুৱা দুপৰীয়া আৰু ৰাতি আৰু 3 বছৰৰ ওপৰৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত 5 ml পৰা 7.5 ml কে দিনত 3বাৰ দিব পাৰে বন্ধুবান্ধৱীসকল সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত বা পেশেণ্টৰ যিকোনো ধৰণৰ পেশেণ্টৰ ক্ষেত্ৰত ওজন আৰু বয়সৰ লগত অনুপাতে ডক্টৰবিলাকে ঔষধৰ অনুপাতটো দিয়া হয় গতিকে আপোনালোকে ডক্টৰে যি পৰামৰ্শ দিয়ে ডক্টৰে যি অনুপাতে খাবলৈ দিয়ে সেই অনুপাতে নিশ্চয় আপোনালোকে খাবলৈ দিব বন্ধুবান্ধৱীসকল এতিয়া আমি জানিম এই সিৰাপটো কিবা সাইড ইফেক্ট আছে নেকি বন্ধুবান্ধৱীসকল এই সিৰাপটো টিমিনিক সিৰাপত এনেকুৱা ধৰণৰ সাইড ইফেক্ট দেখা নাযায় বা প্ৰব্লেম দেখা নাযায় কিন্তু যদি এই সিৰাপটো খোৱাৰ লগে লগে এলাৰ্জেটিক প্ৰব্লেম আহি যায় বা লগতে গাটো ৰঙা হৈ পৰে বা পেট বিষ হৈ যায় বা ডিসেন্ট্ৰি হৈ যায় বা বমি ভাব হৈ যায় এনেকুৱা যদি হয় তেনেহ'লে খোৱাটো বন্ধ কৰাই দিব বন্ধ কৰি দি ডক্টৰৰ পৰামৰ্শ ল'ব ডক্টৰৰ পৰামৰ্শ লৈ তাৰপিছত আপোনালোকে কণ্টিনিউ কৰিব বন্ধুবান্ধৱীসকল এতিয়া আমি জানিম এই টিমিনিক সিৰাপ আমি কিমান দামত পাওঁ বন্ধুবান্ধৱীসকল এই টিমিনিক সিৰাপ 60 ml আহে 60 ml আহে 60 ml সিৰাপৰ দাম হ'ব 109 টকা 80 পইচা অৰ্থাৎ 110 টকাত আপুনি মাৰ্কেটত এভেইলেবল পাই যাব অনলাইন অফলাইন দুটা মাৰ্কেটত আছে যাৰ যেনেকুৱা সুবিধা আপোনালোকে ল'ব বন্ধুবান্ধৱীসকল এই ঔষধটো লোৱাৰ আগত বা যিকোনো ধৰণৰ ঔষধ লোৱাৰ আগত এক্সপায়াৰ ডেটটো আপোনালোকে চাই ল'ব এতিয়া জানুৱাৰী 2024ত বনোৱা হৈছে আৰু জুন 2025 লৈকে ইয়াৰ এক্সপায়াৰ ডেট হয় গতিকে যিকোনো ঔষধ লোৱাৰ আগত বা দিয়াৰ আগত এবাৰ এক্সপায়াৰ ডেটটো চাই ল'ব কিয়নো কেতিয়াবা দেখা যায় ফাৰ্মাচিটিৰ ভুলতে হওক বা আপোনাৰ ভুলতে হওক এক্সপায়াৰ হৈ যায় মেডিচিন খোৱাৰ ফলত বিভিন্ন ধৰণৰ সাইড ইফেক্ট দেখা যায় বিভিন্ন ধৰণৰ অসুবিধা পোৱা যায় বা বিভিন্ন ধৰণৰ প্ৰব্লেম হয় বন্ধুবান্ধৱীসকল টিমিনিক সিৰাপৰ বিষয়ে আমি আজি ৰিভিউ কৰিলোঁ ইয়াৰ বিষয়ে আমি জানিলোঁ ইয়াৰ বিষয়ে আমি জনাৰ চেষ্টা কৰিলোঁ
ইয়াৰ বিষয়ে যদি আৰু কিবা জানিবলগীয়া আছে নিশ্চয় আপোনালোকে কমেণ্টছ বক্সত কমেণ্টছ কৰিব, লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে এই চেনেলটো পাই যদি আপুনি ল'ৰা ছোৱালীৰ ক্ষেত্ৰত উপকাৰ পায় নিশ্চয় আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এইখিনি কৈ মই আজিৰ ভিডিঅ'খন শেষ কৰিব লৈছোঁ। থেংক ইউ, ধন্যবাদ।